নমস্কাৰ সকলোকে দেই মৰ্ণিং ফিল্ডত আপোনালোকক কৈছোঁ 10 পাক খোজ কাঢ়িছোঁ পাৰিব আপোনালোকে 8 কিলোমিটাৰ তো মৰ্ণিং 8 কিলোমিটাৰ খোজ কাঢ়িছোঁ তো পুছ আপ মাৰিছোঁ বুকডাউন মাৰিছোঁ প্ৰায় 22 আৰু ছেট আপ মাৰিছোঁ প্ৰায় 6-7 আকৌ ফেমত মাৰিছোঁ 6-7 মাৰিছোঁ তো ফেমত মাৰিছোঁ তাৰপিছত জগিং সেইবিলাক আছে পূৰা গিলা হৈ গৈছে দেখিছেনে পূৰা কভাৰ কৰি আছোঁ মেইনটেনেঞ্চ কৰি আছোঁ তো 3 পাক ৰানিং কৰিছোঁ ৱাকিং 10 আৰু 3 পাক ৰানিং তো যেনেকৈ যি নহওক ৰাতি দেৰিকৈ খোৱা বা সোনকালে খোৱা তো দিনটোৰ ভিতৰত 24 ঘণ্টা মৰ্ণিং সোনকালে উঠি যে এক্সাৰচাইজ কৰিব লাগে সেইটো কথা নহয় তো মৰ্ণিং উঠক আৰু এক্সাৰচাইজ কৰক তো শৰীৰ পূৰা ফ্ৰী হৈ থাকিব তো আমাৰ ভাইটি কেইটামানো আহিছে আপোনালোকক দেখাই দিছোঁ সেইটোও থাকে তো লগ হ'লে ভাল লাগে অকলে হোৱাতকৈ সেইটো লগ হ'লে ভাল লাগে সেইটো এক্সাৰচাইজ কৰি আছে দৌৰি আছে সেইটো দেখাই দিছোঁ আপোনালোকক তো এইফালে আমাৰ ভাইটিকেইটাও আহি পূৰা এক্সাৰচাইজ কৰি আছে ৰানিং কৰিলে ক'তো আমাৰ ৰানিং কেইচাত কৰিলি 8 পাক তো এই 8 পাক কৰিলে চুইটা কেইপাক কৰিলি 8 পাক সেনাপতি 8 আমাৰ জুনুকা কেইপাক কৰিলি ৰৈ দিলি তই হা সেই 6 পাক কৰিছে দেই তো এইফালে চিলিং মাৰিবলৈ ফ্ৰেম ফিটিং কৰি থৈছে সেইটো ছেট আপ ইয়াত মাৰিছোঁ দেই ফ্ৰেমত মই পূৰা অনলি 6-7 মাৰি দিছোঁ তো বহুত কষ্ট হয় পেটটো ডাঙৰ যায় আমাৰ তো এইফালে পূৰা ফিল্ডৰ আমাৰ পৰিৱেশটো দেখাইছোঁ চাওক সূৰ্যৰ হেঙুলি কিৰণে পোহৰ কৰি তুলি আছে প্ৰায় আজি এমাহৰ আগত এখন ফিল্ডত 7টা বজাত নেদেখা হৈ থাকে একোৱেই নেদেখে আপোনালোকক দেখাইছিলোঁ মই কিন্তু এতিয়া ধুনীয়া হৈ থাকে 7টা বজাত চাই লওক ৰ'দটো ওলালে দৌৰিলে ভাল সেইটো কাৰণে আহি আছোঁ তো এক্সাৰচাইজ কৰক আৰু শৰীৰ সুস্থ ৰাখক তো আজিলৈ টাটা বাই বাই